ভূমিহীন মানুহক বঞ্চিত কৰি বিজেপি নেতাই কাঢ়িলে শতাধিক বিঘা মাটি। বছৰ বছৰ ধৰি বাস কৰা ভূমিহীন পৰিয়ালে নাপালে এটুকুৰাও মাটি। বিজেপি নেতা অশোক সিংহে আৰু ঘনিষ্ঠৰ দুটাকৈ প্ৰতিষ্ঠানৰ নামত 118 বিঘা ভূমি। বছৰ বছৰ ধৰি ধুবুৰীৰ চাপৰ ৰাজচক্ৰৰ ফলিমাৰী গাঁৱত বসবাস কৰি অহা ভূমিহীন পৰিয়ালক বঞ্চিত কৰি বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহেৰ প্ৰতিষ্ঠান আৰু তেওঁৰ ঘনিষ্ঠই কাঢ়িলে শতাধিক বিঘা মাটি। এয়া চাওক, ক্ৰমিক নম্বৰ 6ত চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ধীৰবিল গাঁৱত চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিয়ে 38 নম্বৰ দাগত লাভ কৰিছে 112 বিঘা মাটিৰ আবণ্টন। এই চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ নেতৃত্বত আছে বিজেপি নেতা অশোক কুমাৰ সিংহেৰ ঘনিষ্ঠ ব্যক্তি মুকেশ আগৰৱালা। চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ তথ্য বিচাৰিলে চৰকাৰী ৱেবছাইটত কণ্টেক্ট পাৰ্চন বুলি পোৱা যায় মুকেশ আগৰৱালাৰ নাম। অশোক সিংহে আৰু তেওঁৰ পত্নী ইন্দু দেৱী সিংহেসহ বিনীত আগৰৱালা নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে সঞ্চালক হিচাপে টিপকাই ৰাইচ মিল প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান চলাই আছে মুকেশ আগৰৱালাই। মন কৰিবলগীয়া যে চম্পাৱতী মিল্ক প্ৰডাকশ্যনৰ নামত আবণ্টন লাভ কৰা এই 112 বিঘা মাটিত প্ৰায় 17টা পৰিয়ালে 40-50 বছৰৰো অধিক কাল ধৰি খেতি বাতি কৰি অহাৰ তথ্য পোৱা গৈছে। এই মাটি এইসকল ভূমিহীন লোকৰ নামত আবণ্টন দিবৰ বাবে সময়ে সময়ে বহুবাৰ আবেদন কৰি অহা হৈছে যদিও প্ৰশাসনে এই মাটি ভূমিহীন লোকক আবণ্টন নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আনফালে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ বাবে এই ভূমিত MG এনৰেগা আঁচনিৰ অধীনত বৃক্ষৰোপণৰ নামত 49 লাখ টকা আৰু পচন সাৰ উৎপাদনৰ নামতো লাখ লাখ চৰকাৰী আঁচনিৰ টকা অশোক সিংহে অপচয় কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আনফালে একেখন তালিকাৰে 5 ক্ৰমিক নম্বৰত উল্লেখ কৰা অনুসৰি গৌতম কনষ্ট্ৰাকশ্যন নামৰ অশোক সিংহেৰ প্ৰতিষ্ঠানে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত জামদুৱাৰ প্লটৰ 413 নং দাগৰ 6 বিঘা 4 কঠা মাটিৰ আবণ্টন লাভ কৰে। যি সময়ত এটুকুৰা মাটিৰ বাবে ভূমিহীন লোকে বছৰ বছৰ ধৰি আবেদন নিবেদন কৰিও কোনো ফল পোৱা নাই, সেই সময়তে বিধায়কৰ মুখৰ কথাতেই শতাধিক বিঘা চৰকাৰী মাটিৰ আবণ্টন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে সোমবাৰে চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৱে বিজেপি নেতা অশোক সিংহে আৰু তেওঁৰ ঘনিষ্ঠৰ প্ৰতিষ্ঠানৰ নামত আবণ্টন দিয়া 118 বিঘা মাটিৰ আবণ্টন বাতিল কৰাৰ দাবী উত্থাপন কৰে। লগতে ভূমিহীন পৰিয়ালক শীঘ্ৰেই ভূমি প্ৰদান কৰা আৰু দুধনামৰ উচ্ছেদিত লোকৰ সংস্থাপনৰো দাবী জনায়। যে বিধায়ক অশোক কুমাৰ সিংহে গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত চৰকাৰী খাছ মাটি জমদুৱাৰ গাঁৱত 413 নং দাগৰ 6 বিঘা 4 কঠা মাটি আবণ্টন লৈছে। আনহাতে আমাৰ ফলিমাৰী অঞ্চলত গৌতম অশোক কুমাৰ সিংহেৰ ঘনিষ্ঠ চম্পাৱতী মিল প্ৰডাকশ্যন লিমিটেড নামৰ ছ'চাইটি এটাৰ নামত 38 নং দাগৰ 112 বিঘা মাটি আবণ্টন লৈছে। ই দেখ অন্যায় কৰিছে, কাৰণ যি জাগাত যুগ যুগ ধৰি 40, 50, 60 বছৰ ধৰি ভূমিহীন মানুহবিলাকে বসবাস কৰি আছে, ভূমিহীন পৰিয়াল বসবাস কৰি আছে, সেই ভূমিহীন পৰিয়ালক এটুকুৰা মাটি আবণ্টন দিয়া নাই। অথচ বিধায়ক সিংহেৰ ঘনিষ্ঠ চম্পাৱতী মিল প্ৰডাকশ্যনৰ নামত 112 বিঘা, সিংহেৰ যি গৌতম কোম্পানীৰ নামত 6 বিঘা 4 কঠা মাটি আবণ্টন লৈছে। খেজাৰ ভূমিহীন পৰিয়ালে যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছতো নিজৰ ঘৰটো সাজিবলৈ এটুকুৰা মাটিৰ আবণ্টন পোৱা নাই। তেনে সময়ত বিধায়ক বিজেপি দলৰ পূৰ্বৰ বিধায়ক অশোক কুমাৰ সিংহে এইখন কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী ধীৰবিল 38 নং দাগত 112 বিঘা মাটি চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ নামত আবণ্টন লৈছে। এইখন ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জমদুৱাৰ 413 নং দাগত তেওঁ নিজৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত 6 বিঘা 4 কঠা মাটি তেওঁ আবণ্টন লৈছে।